নমস্কাৰ, মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আছোঁ নিমাইজানত। নিমাইজানৰ পৰা এতিয়া গৈ আছোঁ, এই খুৰাহঁতৰ ঘৰতে থাকিলোঁ। নিমাইজানৰ পৰা এতিয়া বেতবাৰীলৈ যাম। বেতবাৰীৰ পৰা আকৌ পশ্চিম জেগালৈ যাম। এতিয়া বেতবাৰীলৈ গৈ আছোঁ, চাই যাওক ভিডিঅ'টো। এইফালে আমাৰ নিমাইজানখন কি ধুনীয়া চাওক, একদম ছেকেণ্ড কাজিৰঙাত থকা নিচিনা লাগিছে অনুভৱটো। বাবু কেনেকুৱা লাগিলে ইয়াত থাকি? তোমাক ক'বলৈ ভাষা নাই, একদম গোটেই কাজিৰঙা ফিল্ড এবাৰ দেখা দিয়া নাই একদম নিজে। একদম ছেম কাজিৰঙা। আমি যিডোখৰ জেগাত আছিলোঁতো সেইডোখৰটো আৰু কাজিৰঙা। একদম গোটেই ভিতৰ ৰিজাৰ্ভ। এতিয়া আমি যাওঁতে সেই ৰাস্তাটো এইডোখৰটো চাগে এনেকুৱা কাজিৰঙা ফিল্ডটোৱে আহিব। এইডোখৰটো চাই যাওক। আমি গৈ আছোঁ এতিয়া এইফালে। বাবু পোৱালি আগত গৈ আছে। পোৱালিয়ে আজি নতুন স্পটিং পাইছে। পোৱালি এইপিনে চা, আজি ল'ৰা চিকিয়া হৈ আছে, চিকচিকীয়া চিকনা, একদম পূৰা চিকনা হৈ গৈছে। ফটো কেনেকৈ মাৰিছে মোবাইলত? বেলেগ ফটো মাৰিছে পোৱালিয়ে আজি। প'জ দি দিহে মাৰে ল'ৰাই। এইপিনে চক কি সুন্দৰ জেগা একদম। এইবোৰ কালি আমি এইটো চাইডেদি আহিছিলোঁ। ইমান এটা সুন্দৰ জেগা এডোখৰ। মই এনেই কোৱা নাই এডোখৰ আপোনাৰ ছেকেণ্ড কাজিৰঙা নিচিনা লাগিছে বুলি। বেলেগ সুন্দৰ জেগা। এইফালে চাওক আপোনালোকে, ইমানেই সুন্দৰ জেগা চাওক। চাৰিওফালে অকল ছাতি পৰিলে, চাৰিওফালে অকল সেউজীয়া 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 চাওকচোন। এইডোখৰ জেগাডোখৰ নাম বেতবাৰী নিমাই। বেতবাৰী নিমাই গাঁও, বাম নিমাই গাঁও নহয়, বেতবাৰী নিমাই গাঁও। কিমান যে সুন্দৰ এটা পৰিৱেশৰ মাজে মাজে গৈ আছোঁ আজি আমি। ইমান গাড়ী জাম নাই, একদম মানে বৰ ধুনীয়া জেগাডোখৰ গৈ আছোঁ। জেগাডোখৰ কেনেকুৱা লাগিছে? বহুত বেয়া লাগিছে নি ভাইটি? জেগাডোখৰ কেনেকুৱা লাগিছে? জেগাডোখৰ বহুত মজা, ঠাণ্ডা, ছাতি দৰকাৰ নাই, বাহনীটো দেখিছা নাই? যিডোখৰ বাহনী নাথাকে সেইডোখৰ ফালি দিয়ে। ভাষা নাই ক'বলৈ, বেলেগ ফালি দিয়ে। এইডোখৰ বাহনী আছে, লাগে। এইডোখৰ বাহনী আছে কাৰণে একো টেনশ্যন নাই। আকৌ এইডোখৰ মুকলিডোখৰ একদম ফাটি যায়, একদম মন্ত্ৰ শুকাই যায়। অলপ বতৰটো ভালেই পাইছে। কালিতকৈ আজি ঠাণ্ডা, বহুত ঠাণ্ডা বাৰু। সেইপিনে বাহনীখন আছে। মানুহ সোমাই জানো তাকে কেতিয়াবা চিন্তা কৰিছোঁ। ইমান জাবৰ, বাঁহো নাকাটে নেকি ইয়াৰ পৰা? বাঁহবোৰ কটা চিনি নাই। আৰু এতিয়া আহি আমি মাথাউৰিত উঠি দিলোঁ। দিচাঙৰ মথাউৰি, নদীখন বৈ আছে। দিচাং দিখৌ নদীটো পাৰ হৈ আহিলোঁ। আৰু কালি পাৰ হৈছিলোঁ কি এখন? কালি দিখৌ পাৰ হ'লোঁ, দৰিকা পাৰ হ'লোঁ, দিখৌ পাৰ হ'লোঁ। এতিয়া দিচাং নদী দেখি গ'লোঁ। দিচাঙৰ কিনাৰে আহি আছোঁ মাথাউৰিত। ইমান ধুনীয়া ৰাস্তা নহয়, ইমান ধুনীয়া পৰিৱেশ। মানে এইফালে অহা কাৰণটো আমাৰ বিশেষ উদ্দেশ্য বেলেগ একো নাই, বতৰটো ঠাণ্ডা। এই মানে ঠাণ্ডা পৰিৱেশৰ মাজে মাজে মানে বতৰটো গৰম, কিন্তু পৰিৱেশটো এইফালে ঠাণ্ডা, মানে পুৰা বাহনী চাহনী চব আছেতো, সেইটো কাৰণে মাথাই দি আহি আছে। নহ'লে টাউন হৈ যোৱাহেঁতেনতো সোনকালে পালোঁহেঁতেন। হাতী বহুত কষ্টত গ'ল, কিন্তু হাতীৰ অৱস্থা বেয়া হৈ গ'ল ন টাউন হৈ যোৱাতে। সেইটো কাৰণে আমি গাঁৱে আহি আছোঁ। নদীখন এপাক দেখাই দিছোঁ, চাওক। এইখন চাওক, এইখনে নদীখন। ফাইনেলি আমি আহি বেতবাৰী পাই গ'লোহি। এইডোখৰ এৰিয়াটো বেতবাৰী বুলি কয়। এইখন বেতবাৰী হাই ছেকেণ্ডেৰীখন হয়। এইখন বেতবাৰী হাই ছেকেণ্ডেৰী।
পিছফালটো দেখাইছোঁ, আগফালটো দেখাব নোৱাৰিলোঁ। আগফালেদি নগ'লোঁ, আগফালেদি আহিছিলোঁ, পাহৰি থাকিলোঁ মই সেইডোখৰত ভিডিঅ' বনাব লাগিব বুলি। এতিয়া আমি বেতবাৰী গাঁৱৰ মাজৰ ৰাস্তাই গৈ আছোঁ। আমাৰ খুৰা ঘৰ আছে, খুৰাহঁতৰ ঘৰ পাম, তাত গৈ ভিডিঅ'টো এণ্ড কৰিম, তাত গৈ চাব। খুৰাহঁতৰ ঘৰতে থাকিম। এইপিনে বাবু পিছফালে কেনেকুৱা অৱস্থাত আহি আছে, শুই আহি আছে চব। বাবু শুই আহি আছে, আমি গৈ আছোঁ এইফালে। বৰ্তমান গৈ আছোঁ, পোৱালিহঁত পিছফালে আছে, অশোক বহুত দূৰত আছে সেইফালে। বহুত দিনৰ মূৰত এনেকুৱা মতা কুকুৰা এটা দেখিছোঁ। আমাৰ এইডোখৰত নাইকিয়া হৈ থাকিলে। এইটো মতা কুকুৰা মজা লাগিব, এইটো যুঁজাবলৈ ভাল হ'ব এইটো কুকুৰা। মানুহবোৰ হাতী চাবলৈ ওলাই আহিছে এইপিনে। ইমান ধুনীয়া চাহ বাগানৰ কিনাৰে কিনাৰে আমি আহি আছোঁ এতিয়া বৰ্তমান। চাওকচোন কিমান সুন্দৰ চাহ বাগান। এইখিনি পাত ছিঙিলে, এইখিনি পাত নাই ছিঙা নেকি? এইখিনি ছিঙিলে, ছিঙিলে অঁ, এইখিনি নাই ছিঙা। নহয় এইখিনি ছিঙিলে, এইখিনি নাই ছিঙা। এই কিবা এটা কৰিলে আমিতো গম নাপাওঁ, বাগানত কাম কৰা মানুহকেইজনেহে গম পাব কোনটো পাত ছিঙিছে কোনটো পাত নাই ছিঙা। চাওকচোন একদম হাবিতলৰ ৰাস্তা এটাই গৈ আছোঁ আমি। বেলেগ ঠাণ্ডা পৰিৱেশ এটাৰ মাজে মাজে আমি গৈ আছোঁ বৰ্তমান। কিবা এটা ভাল লাগিছে ৰাস্তাটোত ন বাবু? কেনেকুৱা লাগিছে ৰাস্তাটোত গৈ? একদম মজা ফিল লৈ গৈ আছোঁ গাইজ। একদম ঠাণ্ডা পৰিৱেশ। বাবু ওলটাকে বহি আছে। চাওক একদম মানে হাবিতলীয়া ৰাস্তা এটাই গৈ আছে। ফাইনেলি আমি আহি আমি যোনডোখৰ জেগালৈ আহিছিলোঁ সেই জেগাডোখৰ পাইছোঁহি। বেতবাৰী কাঠনিপাৰ সত্ৰ। অলপ আগতে পামগৈ এতিয়া, বেছি দূৰত নাই, পালোহি আৰু। চাই যাওক এইটো চাইডে মানুহে কঠীয়া পাৰিলেই খেতিৰ কাৰণে, ইমান সোনকালে পাৰিছে। আমাৰ সেইফালে একোৱেই নাই কঠীয়া চঠীয়া। চাই যাওক এইফালে কাঠনিপাৰ সত্ৰ, ইয়াত কিবা পাতিছে, চাই যাওক। এইফালে আমাৰ হাতীয়ে তাৰ নিজৰ খাদ্য গোটাই থকা হৈছে হাতীলৈ। এইপিনে বাবু খালী ভৰিয়ে খোজকাঢ়ি গৈছে। এইপিনে হাতীয়ে নিজৰ খাদ্য গোটাই আছে। কলগছ লৈ গৈ আছোঁ আমি। সেইবোৰ আগেত ৰাস্তাত 3বাৰমান পেলায়, আকৌ আনে, আকৌ পেলায়, সেনেকৈ গৈ থকা হৈছে আৰু। হাতী মুখখন এনেকুৱা হয় কেনেকুৱা 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 দেখাই দিয়ক আপুনি। অ' খুৰা ভালনে আপোনাৰ? কিমান দিনৰ মূৰত আমি আহিছোঁ? আমি কিমান দিনৰ মূৰত আহিছোঁ? আমি কি দেখিবলৈ যে পালে এমাহ পাৰ হৈ গ'ল। আমি এই খুৰাহঁতৰ ঘৰত এমাহৰ পাছত আহিছোঁ। আমাক বহুত মৰম কৰে আমাক খুৰাই। যোৱাবাৰ আমি আহোঁতে এওঁলোকৰ ঘৰতে আছিলোঁ। সেউজীয়া পৰিৱেশৰ মাজত আজি আকৌ